নমস্কাৰ সকলোকে আপোনালোকক আদৰণি জনাইছো দৈনিক জিকে ইউটিউব চেনেললৈ আপোনালোকৰ হয়তো বহুতে জানেই যে আমি 3000 জিকে এমচিকিউৰ এটা সিৰিজ আলোচনা কৰি আছো যেটো আসাম পুলিচ এডিআৰই বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ আমাৰ এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য হৈছে আপোনালোকে যাতে অতি কম সময়ৰ ভিতৰত বেছি সংখ্যক প্ৰশ্নৰ উত্তৰ জানিব পাৰে তাৰ বাবে আমাৰ ভিডিঅ'বোৰ প্ৰায় 10 পৰা 15 মিনিটৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবলৈ আমি চেষ্টা কৰো আৰু আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট 9 যদি আপোনালোকে আগৰ পাৰ্টবোৰ চোৱা নাই তেন্তে ভিডিঅ'ত ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাৰ পৰা আপোনালোকে আগৰ পাৰ্টবোৰ চাব পাৰিব তেনেহলে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 241 where is the headquarter of ICC ICC হৈছে ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত সুধিছে ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি দুবাই দুবাইত আইসিসিৰ হেডকোয়ার্টার অবস্থিত ঠিক আছে কোশ্চেন নম্বৰ 242 হোয়াট ইজ দ্য নেম অফ আফগানিস্তান পার্লিয়ামেন্ট আফগানিস্তানৰ সংসদৰ নাম কি আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ এ শোৰা শোৰা হৈছে আফগানিস্তানৰ পাৰ্লিয়ামেন্টৰ নাম নেক্সট কোশ্চেন which country is the highest producer of gold কোনখন দেশ সোণৰ সৰ্বাধিক উৎপাদনকাৰী আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি চাইনা চাইনা হৈছে সোণৰ সৰ্বাধিক উৎপাদনকাৰী নেক্সট কোশ্চেন where is the headquarter of CIPRI CIPRIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ বি ষ্টকহোম ষ্টকহোমত CIPRIৰ হেডকোয়াৰ্টাৰ অৱস্থিত নেক্সট কোশ্চেন হুইলাৰ আইল্যান্ড is now known as হুইলাৰ দ্বীপটো এতিয়া কি নামেৰে জনাজাত আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ ডি আব্দুল কালাম আইল্যান্ড আব্দুল কালাম দ্বীপ বুলি জনা যায় হেতু কাক জনা যায় হুইলাৰ আইল্যান্ডক এতিয়া কি বুলি জনা যায় আব্দুল কালাম আইল্যান্ড ঠিক আছে নেক্সট কোশ্চেন ইন হুইচ ইয়াৰ ওয়াজ ইজৰো এস্টাবলিশড কোন চনত ইজৰো প্ৰতিষ্ঠা কৰা হৈছিল এটো এটা ইম্পৰ্টেন্ট কোশ্চেন হয় বহুতবাৰ এক্সামত আহিছে আৰু আপকামিং এক্সামৰ বাবে বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ এ 1969 1969 চনত ইজৰো প্ৰতিষ্ঠা কৰা হৈছিল আৰু আপোনালোকে জানেনে ইজৰোৰ ফুল ফৰ্ম কি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আৰু ইয়াৰ হেডকোয়াৰ্টাৰ হৈছে বেংগালুৰুত ইজৰোৰ হেডকোয়াৰ্টাৰ হৈছে বেংগালুৰুত আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আৰু এটো কেতিয়া এস্টাবলিশ কৰা হৈছিল এটো হৈছে 1969 1969 চনত ঠিক আছে তো নেক্সট কোশ্চেনলৈ আগবাঢ়ো আমি কোশ্চেন নম্বৰ 247 ইণ্ডিয়া ইজ নট এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং তলৰ কোনটোৰ সৈতে ভাৰত জড়িত নহয় আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি এছএছ সিৰিজ হৈছে ভাৰতৰ সৈতে জড়িত নহয় নেক্সট কোশ্চেন কোপা আমেৰিকা কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ কোপা আমেৰিকা কাপ কোনটো খেলৰ সৈতে জড়িত আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ এ ফুটবল কোপা আমেৰিকা ফুটবল খেলৰ লগত জড়িত কোশ্চেন নম্বৰ 249 where is the headquarter of Ordnance Factory Board Ordnance Factory Boardৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি কলকাতা Ordnance Factory Boardৰ হেডকোয়াৰ্টাৰ অৱস্থিত নেক্সট কোশ্চেন which state is known as sleeping state of India ভাৰতৰ কোনখন ৰাজ্যক নিদ্ৰিত ৰাজ্য বুলি জনা যায় এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন হয় স্লিপিং ষ্টেট বুলি কাক জনা যায় আৰু এইটো এনসাৰ হ'ব অপচন নম্বৰ বি হিমাচল প্ৰদেশক স্লিপিং ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট কোশ্চেন which state of India has the maximum forest area ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বননি আছে আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি মধ্যপ্ৰদেশ কোশ্চেন নম্বৰ 252 what is the shortcut key to open the run prompt run prompt খুলিবলৈ shortcut key টো কি আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি উইন্ডোজ প্লাস আৰ আপোনালোকে যদি উইন্ডোজ কিটো প্ৰেছ কৰি তাৰপিছত আৰ কিটো প্ৰেছ কৰে তেনেহলে ৰান প্ৰম্পটটো খোল খাব
এইটো ইয়াতে সুধিছে ইয়াৰ শৰ্টকাট কিটো কি এইটো হৈছে উইন্ডোজ প্লাস R মনত থাকিব এইটো এটা কম্পিউটাৰৰ কোশ্চেন হয় তেনে নেক্সট কোশ্চেনলৈ আগবাঢ়ো Question number 253 Which of the following types of glass is used in kitchen pots ৰান্ধনীশালৰ পাত্ৰৰ তলৰ কোনটো কাঁচ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ বি পাইৰেক্স গ্লাছ আমাৰ ইয়াতে ইউজ কৰা হয় ক'ত কিচেন পটছত ঠিক আছে নেক্সট কোশ্চেন which is the highest silk producing state in India ভাৰতৰ সৰ্বাধিক ৰেশম উৎপাদনকাৰী ৰাজ্য কোনখন আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ এ কৰ্ণাটকা হৈছে হাইয়েষ্ট সিল্ক প্ৰডিউচিং ষ্টেট ঠিক আছে মনত থাকিব নেক্সট কোশ্চেন হু was the first Indian cricketer to score a century in test cricket টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ কোন আছিল আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি লালা অমৰনাথে আছিল ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ টু স্ক'ৰ এ চেঞ্চুৰী ইন টেষ্ট ক্ৰিকেট Question number 256 How much fund has the Government of India allocated for COVID-19 অৰ্থাৎ ভাৰত চৰকাৰে COVID-19 বাবে কিমান ধন এলোকেটেড কৰিছিল আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি ৰুপিজ 15,000 crore 15,000 কোটি টকা ভাৰত চৰকাৰে এলোকেট কৰিছিল কিহৰ বাবে COVID-19 বাবে নেক্সট কোশ্চেন G7 nation was established in which year কোন চনত G7 ৰাষ্ট্ৰসমূহ প্ৰতিষ্ঠা কৰা হৈছিল এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন হয় বহুতবাৰ এক্সামত সুধিছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি 1975 1975 চনত G7 নেশ্যন এষ্টাব্লিছ কৰা হৈছিল নেক্সট কোশ্চেন মিড ডে মিল ৱাজ ষ্টাৰ্টেড ইন হুইচ ইয়াৰ মধ্যাহ্ন ভোজন আঁচনি কোন চনত আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি 1995 1995 চনত এই মিড ডে মিল ষ্টাৰ্ট কৰা হৈছিল ঠিক আছে নেক্সট কোশ্চেন 259 হু was the first Indian to win a Nobel Prize নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ এ ৰবীন্দ্ৰনাথ ঠাকুৰে আছিল প্ৰথম ভাৰতীয় যোনে নোবেল বঁটা লাভ কৰিছিল নেক্সট কোশ্চেন which state is the highest producer of saffron কোনখন ৰাজ্যত কেশৰ সৰ্বাধিক উৎপাদন হয় আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ সি জম্মু এণ্ড কাশ্মীৰতে এই কেশৰ সৰ্বাধিক উৎপাদন হয় নেক্সট কোশ্চেন কথাকালি ইজ এ ফেমাছ ডেন্স অফ হুইচ ষ্টেট কথাকলি কোনখন ৰাজ্যৰ বিখ্যাত নৃত্য এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন হয় আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ এ কেৰালা এই কথাকালি ফেমাছ ডেন্স কোন ষ্টেটৰ সেইটো হৈছে কেৰালা মনত থাকিব তেনেহ'লে নেক্সট কোশ্চেন নম্বৰ 262 হু was the political guru of মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ সি গোপাল কৃষ্ণ গোখলে আছিল মহাত্মা গান্ধীৰ পলিটিকেল গুৰু মনত থাকিব এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন হয় নেক্সট কোশ্চেন 263 মোহিনীঅট্টম ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট মোহিনীঅট্টম কোনখন ৰাজ্যৰ সৈতে জড়িত আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ এ কেৰালা মনত থাকিব মোহিনীঅট্টম কেৰালা ৰাজ্যৰ সৈতে জড়িত Question number 264 কুচিপুড়ি is associated with which state কুচিপুড়ি কোনখন ৰাজ্যৰ সৈতে জড়িত কুচিপুড়ি হৈছে এটা ডেন্স আৰু ইয়াত এইটো সুধিছে যে কোনখন ৰাজ্যৰ সৈতে এইটো জড়িত হয় আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি অন্ধ্ৰ প্ৰদেশ ঠিক আছে
Next question, how many high courts are there in India? ভাৰতত বৰ্তমান কিমানখন উচ্চ ন্যায়ালয় আছে? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 25। 25খন ভাৰতত বৰ্তমান উচ্চ ন্যায়ালয় আছে। এইটো বৰ্তমান আছে, যদি আপোনালোকে ভিডিঅ'টো পিছত চাই, অৰ্থাৎ যদি ভিডিঅ'টো আপোনালোকে 1 বছৰ পিছত চাই আছে বা 2 বছৰ পিছত চাই আছে, হয়তো চেঞ্জ হৈ যাব পাৰে। ঠিক আছে, এতিয়া 26খনো হ'ব পাৰে, কিন্তু বৰ্তমান 25খন আছে, এইটো মনত ৰাখিব। ঠিক আছে। Next question, who was the temporary president of Constituent Assembly? সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ ডি সচ্চিদানন্দ সিনহা। সচ্চিদানন্দ সিনহাই আছিল সংবিধান সভাৰ অস্থায়ী সভাপতি। ঠিক আছে। Next question, which constitutional amendment is known as mini constitution? কোনটো সাংবিধানিক সংশোধনীক ক্ষুদ্ৰ সংবিধান বুলি জনা যায়? এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, প্ৰায় এক্সামত অহা দেখা যায়। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 42nd, অৰ্থাৎ 42তম সাংবিধানিক সংশোধনীক ক্ষুদ্ৰ সংবিধান বুলি জনা যায়। ঠিক আছে, মনত থাকিব। তেনেহ'লে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো। Question number 268. Who was the founder of Lodi dynasty? Lodi বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ এ বেহলল লোডি। বেহলল লোডি আছিল লোডি ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক। ঠিক আছে। নেক্সট কোৱেশ্চন, which is the largest fort of India? ভাৰতৰ বৃহত্তম দুৰ্গ কোনটো? আৰু ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ সি চিত্তৰগড় ফৰ্ট। চিত্তৰগড় ফৰ্ট হৈছে লাৰ্জেষ্ট ফৰ্ট অফ ইণ্ডিয়া। ঠিক আছে। লাষ্ট কোৱেশ্চন, কোৱেশ্চন নম্বৰ 270. Which rock edicts of Ashoka is a source knowledge about the Kalinga war? অৰ্থাৎ অশোকৰ কোনটো শিলালিপিত কলিংগ যুদ্ধৰ বিষয়ে জানিব পাৰি? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 13। তেনেহ'লে এইটোৱে আছিল পাৰ্ট 9 ভিডিঅ'। যদি আপোনালোকে আগৰ পাৰ্টবোৰ চোৱা নাই, তেন্তে প্লেলিষ্টৰ লিংক আমি ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰে পৰা আপোনালোকে আগৰ পাৰ্টবোৰ চাব পাৰিব। আৰু আপোনালোকে যদি ফ্ৰী মক টেষ্ট বা ফ্ৰী PDF যিকোনো এক্সামৰ বাবে যদি ডাউনলোড কৰিব বিচাৰে, তেন্তে আমাৰ ছাইট www.doinikgk.com ছাইটত ভিজিট কৰিব। তাতে আপোনালোকে যিকোনো ধৰণৰ ষ্টাডি মেটেৰিয়েল, ই-বুক এইবোৰ ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে প্ৰিপাৰেশ্যনটো চলাব পাৰিব ভালদৰে। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।